সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। আজি এই ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ আৰু সেই বিষয়টো হৈছে এজন পেচেণ্টৰ অধিকাৰ। মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে প্ৰত্যেকজন পেচেণ্টক কিছুমান অধিকাৰ দিছে আৰু সেই অধিকাৰসমূহ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে চাৰ্টাৰ অফ হিউমেন ৰাইটছত এডপ্ট কৰিছে আৰু আমি সেই অধিকাৰসমূহৰ বিষয়ে অৱগত হোৱাটো খুবেই প্ৰয়োজনীয়। আজি তেনে এবিধ অধিকাৰৰ বিষয়ে পেচেণ্ট এজনৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ' অনুগ্ৰহ কৰি শেষলৈকে চাব, শ্বেয়াৰ কৰিব। কাৰোবাৰ ঘৰত যদি এজন বয়োজ্যেষ্ঠ থাকে আৰু তেওঁ হঠাতে জটিল ৰোগত আক্ৰান্ত হয় আৰু ICUত ভৰ্তি হ'বলগীয়া হয়, তেন্তে এনে পৰিস্থিতি আহিব পাৰে য'ত হঠাতে আপোনালোকক হস্পিটেল কৰ্তৃপক্ষই বা ICU ডাক্তৰে আহি কয় যে তেওঁৰ স্বাস্থ্যৰ ইতিমধ্যে অৱনতি ঘটিছে আৰু তেওঁক ভেণ্টিলেশ্যনত দিবলগীয়া হ'ব। তেনে পৰিস্থিতি উৎপন্ন হ'লে স্বাভাৱিকতে হোৱা দোৱা লাগে আৰু বহুতে কি কৰিব তাৰ এটা উপায় বিচাৰি নাপায় আৰু পেচেণ্টজনক ভেণ্টিলেশ্যনত দিয়ে। এইখিনিতে কেইটামান কথা মনত ৰখাটো উচিত। প্ৰথম কথা, যদি বয়স বহুত বেছি হয়, ৰোগ জটিল হয় আৰু বিভিন্ন ধৰণৰ ৰোগে এজন ব্যক্তিক বা সেই ব্যক্তিজনক আক্ৰান্ত কৰি ধৰে, তেনে ক্ষেত্ৰত ভেণ্টিলেশ্যনে বিশেষ লাভালাভ নিদিয়ে। আৰু আমি কিমান এনেকুৱা উদাহৰণ দেখা পাওঁ য'ত ভেণ্টিলেশ্যনত দিয়াৰ পাছত 4 বা 5 দিনৰ পাছত ব্যক্তিজন মৃত্যুবৰণ কৰে। এই কথাটো অৱশ্যে বেলেগ। যদি এজন ডেকা ব্যক্তি ICUত ভৰ্তি হয়, তেওঁক হয়তো জটিল ৰোগ হ'লে ভেণ্টিলেশ্যনত দিবলগীয়া হয় বা হ'ব পাৰে আৰু দিয়াটো উচিত। কিন্তু প্ৰত্যেকজন বয়োজ্যেষ্ঠ ব্যক্তিক ICUত শেষ সময়ছোৱাত ভেণ্টিলেশ্যনত দিয়াৰ প্ৰয়োজন নাথাকে আৰু সেইখিনিতে প্ৰত্যেকগৰাকী পেচেণ্টৰ এটেণ্ডেণ্টৰ কিছুমান অধিকাৰ থাকে আৰু সেই অধিকাৰৰ ভিতৰত এটা অধিকাৰ হৈছে ডু নট ইনটিউবেট। তাৰমানে ভেণ্টিলেশ্যন কৰাৰ আগতে ইনটিউবেশ্যন কৰিব লাগে। পাইপ এডাল মুখেদি সোমাই ট্ৰেকিয়া হাওঁফাওঁলৈ দিব লাগে, য'ত ভেণ্টিলেটৰ মেচিনটো লগায়। আপোনালোকৰ যদি ঘৰৰ বয়োজ্যেষ্ঠ এজন হস্পিটেলত এডমিট হৈ থাকে, তেনে ক্ষেত্ৰত এটেণ্ডেণ্টৰ এইটো ৰাইট আছে ডু নট ইনটিউবেট অধিকাৰটি সাব্যস্ত কৰাৰ, আৰু আমি সেই অধিকাৰটি প্ৰয়োজন হ'লে সাব্যস্ত কৰিব লাগে। প্ৰত্যেকজন বয়োজ্যেষ্ঠ যেতিয়া জটিল ৰোগত আক্ৰান্ত হয়, তেওঁৰ বয়স যদি বহু বেছি হয়, তেন্তে শেষ সময়ছোৱাত কষ্ট দিয়াৰ প্ৰয়োজন নাথাকে, দিয়াটো অনুচিত। অৱশ্যে এইটো একচেপ্ট কৰাটো কষ্টকৰ, কিন্তু আমি জানো যে ভেণ্টিলেশ্যনে হয়তো এজন 85 বা 90 বছৰীয়া ব্যক্তিক বিশেষ লাভালাভ নিদিয়ে যেতিয়া ৰোগ খুব জটিল হয় আৰু সময় শেষলৈ আহে। তেনে ক্ষেত্ৰত আপোনালোকৰ এটা দায়িত্ব, আপোনালোকে ICU ডক্টৰক, হস্পিটেল কৰ্তৃপক্ষক ক্লিয়াৰলি সুধিব যে ভেণ্টিলেশ্যন দিলে তেওঁ ভাল হোৱা বা ভেণ্টিলেশ্যনৰ পৰা উভতি অহা বা উইন অফ কৰাৰ সম্ভাৱনা কিমান। যদি সম্ভাৱনা কম থাকে, যদি ৰোগ জটিল হয়, তেন্তে ভেণ্টিলেশ্যনত দি কষ্ট দিয়াৰ কোনো দৰকাৰ নাথাকে। বয়োজ্যেষ্ঠজনক কষ্ট দিয়াৰ কোনো দৰকাৰ নাথাকে, উচিত নহয়। গতিকে প্ৰত্যেকগৰাকী পেচেণ্টৰ এটেণ্ডেণ্টে এই ডু নট ইনটিউবেট বা ডু নট ভেণ্টিলেটৰ যি ৰাইটছ, যি অধিকাৰ, সেই অধিকাৰটি সাব্যস্ত কৰিব পাৰে। আৰু কোনো হস্পিটেলে, কোনো ICUৱে আপোনালোকক জোৰ জবৰদস্তি ভেণ্টিলেশ্যনত দিব নোৱাৰে, আপোনালোকৰ এজন আত্মীয়ক ভেণ্টিলেশ্যনত দিব নোৱাৰে। আমি জানো যে ভেণ্টিলেশ্যনত দিয়াৰ লগে লগে খৰচ বহুত বাঢ়ি যায়। প্ৰতিদিনে 30-40 হাজাৰ টকা খৰচ হ'ব পাৰে আৰু তাৰ লাভালাভ বিশেষ নাপাব পাৰে এজন ৰোগীয়ে। তেনে ক্ষেত্ৰত ডাক্তৰৰ লগত কথা পাতিব আৰু ডাক্তৰে, হস্পিটেল কৰ্তৃপক্ষই পেচেণ্টজনৰ যি পেৰামিটাৰ্ছ, যি লেবৰেটৰী ৰিপৰ্টছ,
যি ৰেডিঅ'লজিকেল ইনভেষ্টিগেশ্যনছ সেইখিনি আপোনালোকক নিয়াৰিকৈ ক্লিয়াৰলি পৰিষ্কাৰকৈ বুজাই দিয়াৰ এটা দায়িত্ব থাকে আৰু সেইটো তেওঁলোকে পালন কৰিব লাগিব। মূলতে ডু নট ইনটিউবেট এটা পেচেণ্টৰ অধিকাৰ, ডু নট ভেণ্টিলেট এটা পেচেণ্টৰ এটেণ্ডেণ্টৰ অধিকাৰ, যিটো অধিকাৰ আপোনালোকে প্ৰয়োজন হ'লে সাব্যস্ত কৰিব লাগিব। আৰু ডাক্তৰক সুধিবলৈ, প্ৰশ্ন কৰিবলৈ, কুৱেশ্যন কৰিবলৈ ভয় নাখাব, কাৰণ সেইটো আপোনালোকৰ অধিকাৰ। আৰু প্ৰত্যেকটো হস্পিটেলে, প্ৰত্যেকখন হস্পিটেলে, প্ৰত্যেকজন ডাক্তৰে আপোনালোকক ক্লিয়াৰলি পোনপটীয়াকৈ খুব ভালকৈ সহজ ভাষাত পেচেণ্টৰ কণ্ডিশ্যনৰ বিষয়ে বুজাব লাগিব। এইটো তেওঁলোকৰ এটা দায়িত্ব। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক ডু নট ইনটিউবেটৰ এটা অধিকাৰৰ বিষয়ে ক'লোঁ। অযথা এজন বহু বয়োজ্যেষ্ঠ ব্যক্তি যাৰ বয়স বহু বেছি, শেষ সময়ত ভেণ্টিলেশ্যনত দি কষ্ট দিয়াৰ প্ৰয়োজন বহু সময়ত নাথাকে। এই কথাটো মই আকৌ কৈছোঁ, অকণমান কষ্টকৰ হ'ব পাৰে একচেপ্ট কৰিবলৈ, গ্ৰহণ কৰিবলৈ, কিন্তু এইটোৱেই সত্য। গতিকে নিজৰ অধিকাৰৰ বিষয়ে আমি জনাটো উচিত, আৰু সেই অধিকাৰ সাব্যস্ত কৰিবলৈ আমি কেতিয়াও দ্বিধাবোধ কৰিব নালাগে, ভয় খাব নালাগে, প্ৰশ্ন কৰিবলৈ ভয় খাব নালাগে, সুধিবলৈ ভয় খাব নালাগে। ডু নট ইনটিউবেট, মনত ৰাখিব, এবিধ মৌলিক অধিকাৰ। ধন্যবাদ।